নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। পুনৰ মুকলি হৈছে 10,000 পদ, 10,000তকৈ অধিক পদ মুকলি হৈছে LP আৰু UP টিচাৰৰ কাৰণে। যিসকল টিচাৰে কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছিল বা আপোনালোকৰ সমগ্ৰ শিক্ষা আসামৰ অধীনত কাম কৰি আছিল তেওঁলোকৰ কাৰণে এই পদসমূহ মুকলি হৈছে ষ্টেট পুল টিচাৰৰ কাৰণে আৰু কণ্ট্ৰেকচুৱেলৰ কাৰণে। ইয়াত আপোনালোকৰ 10,000 আপোনালোকৰ 673টা পদ অৰ্থাৎ 10,673 পদ আপোনালোকৰ মুকলি হৈছে। এইখিনি আপোনালোকৰ পাৰ্মানেণ্ট হৈ যাব। ইয়াত আপোনালোকৰ পে' বেণ্ডো উল্লেখ কৰিছে 14,000ৰ পৰা 70,000 ভিতৰত। ইয়াত আপোনালোকৰ কণ্ডিশ্যনখিনি উল্লেখ কৰিছে যে আপোনালোকে 30 ছেপ্টেম্বৰলৈকে ৱৰ্কিং কৰি থকা হ'ব লাগিব, অৰ্থাৎ কণ্ট্ৰেকচুৱেল এণ্ড ষ্টেট পুল টিচাৰ হিচাপে কাম কৰি থকা হ'ব লাগিব 30 ছেপ্টেম্বৰ 2025লৈকে। 3 বছৰ কণ্টিনিউৱাছ কাম কৰা হ'ব লাগিব, অৰ্থাৎ কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰা বা ষ্টেট পুল টিচাৰ হিচাপে কাম কৰা 3 বছৰ হ'ব লাগিব কণ্টিনিউৱাছ। তাৰপিছত যি আপোনালোকৰ অনলাইন আবেদন আছে সেয়া আপোনালোকৰ 10 তাৰিখে অৰ্থাৎ 8 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাতিপুৱা 10টাৰ পৰা 30 নৱেম্বৰলৈকে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন একচেপ্ট কৰা নহ'ব। তাৰপিছত আপোনাৰ ডকুমেণ্ট কি লাগিব সেইখিনি কথা আপোনালোকে অনলাইন আবেদন কৰোঁতে গম পাব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকৰ dee.assam.gov.in যাবলৈ গৈছে। তাত আপোনালোকে ফাৰ্ডাৰ ইনফৰ্মেশ্যনখিনি পাই যাব। গতিকে আপোনালোকে যিসকলে কণ্ট্ৰেকচুৱেল হিচাপে কাম কৰি আছিলে, ষ্টেট পুল টিচাৰ হিচাপে কাম কৰি আছিলে সমগ্ৰ শিক্ষা অভিযানত, তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰ কাৰণে হয়তো এটা এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ এই পষ্টখিনি পাৰ্মানেণ্ট হৈ যাব।